অৱশেষত মুৰাঝাৰ আৰক্ষীৰ জালত পৰিছে মামুন ৰছিদ। নগৰত হৈছিলে এটা ৰহস্যজনক মৃত্যু আৰু সেই মৃত্যুত নাম সাংগুৰ খাইছিলে মামুন ৰছিদত। আৰু আজি দিনৰ ভাগতে দেখিবলৈ পোৱা গৈছে মুৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই বিশেষকৈ আকাশী গংগাৰ পৰা গ্ৰেপ্তাৰ কৰিছে মামুন ৰছিদক। আৰু এই মুহূৰ্তত হুজাই থানালৈ লৈ গৈছে মামুন ৰছিদক। মৃত্যু হোৱা ব্যক্তিজনৰ আত্মীয়ৰ পৰা আমি জানিম কি হৈছিলে সেইদিনাখন, বা মামুন ৰছিদক এই মুহূৰ্তত ধৰিছে কি কব। মামুন ৰছিদক ধৰিছে মানে তেখেতটো 1 নম্বৰ আসামী হয়। আচ্ছা। আৰু এই মাৰ্ডাৰৰ লগত তেখেত একদম ওতঃপ্ৰোতভাৱে জড়িত হয়। তেখেতক আমাৰ প্ৰশাসনে ধৰিছে, আমি সেইকাৰণে প্ৰশাসনক ধন্যবাদ জনাইছো। আৰু যাতে আমি উচিত বিচাৰ পাওঁ আমি প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছো। আৰু এনেকুৱা মানুহ মানে সমাজত বেয়া মানুহক পুলিচ প্ৰশাসনে এনেকুৱা আওতাত আনি তেখেতসকলক মানে পুলিচৰ যি শাসন সেই শাসনত সিহঁতক মানে এই যাতে সমাজত যি হিংসা বিয়পাই থকা মানুহখিনি যাতে অন্তত পক্ষে সমাজখন হিংসা মুক্ত কৰিব পাৰে, সেইকাৰণে আজি আমি পচি ডাঙৰীয়া আৰু পুলিচৰ মানুহ সকলোকে আমি অনুৰোধ জনাইছো এনেকুৱা ধৰণৰ মানুহক যাতে যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা এটা ঘটনা কৰাৰ সুযোগ নাপায়। দেখুৱাইছো আপোনালোকক। বিশেষকৈ কবলৈ গলে মামুন ৰছিদক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীত আজি মুৰাঝাৰ থানাৰ সন্মুখত স্থানীয় গাঁওবাসী আহিছে। আচলতে এইজন মামুন ৰছিদৰ বিৰুদ্ধে পূৰ্বতেও বহু অভিযোগ আছে আৰু এইজন মামুন ৰছিদে পূৰ্বতেও বহু ধৰণৰ গোচৰৰ লগত জড়িত আছে। গতিকে স্থানীয় ৰাইজে বিচাৰিছে যাতে মামুন ৰছিদক এটা দৃষ্টান্তমূলক শাস্তি দিয়া হয়। আৰু আজি দিনৰ ভাগতেই মামুন ৰছিদক দীৰ্ঘদিনৰ পৰা পলায়ন কৰাৰ পিছত আজি আটক কৰিছে মুৰাঝাৰ আৰক্ষী। আৰু মুৰাঝাৰ আৰক্ষী সকলোকে ধন্যবাদ জনাইছে, সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে হুজাই আৰক্ষী। হুজাই আৰক্ষীয়ে বিগত বহুদিন ধৰি বিচাৰিছিলে মামুন ৰছিদক, কিন্তু বিচাৰি পোৱা নাই। অৱশেষত আজি মুৰাঝাৰ আৰক্ষীয়ে খেদি খেদি ধৰিবলৈ সক্ষম হৈছে মামুন ৰছিদক। আকাশী গংগাৰ পৰা এটা তেওঁ আত্মগোপন কৰি থকা এটা ঠাইৰ পৰা তেওঁক আটক কৰা হৈছে। আৰু সেই ঠাইত অভিযান চলাইছিলে হুজাই আৰক্ষী অধীক্ষকে। আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ এটা আৰক্ষী সজাতি দলে অভিযান চলাই মামুন ৰছিদক আটক কৰিবলৈ সক্ষম হৈছে। আৰু মামুন ৰছিদৰ বিৰুদ্ধে এইটো অভিযোগ নতুন নহয়, পূৰ্বতেও বহু ধৰণৰ অভিযোগ আছে মামুন ৰছিদৰ বিৰুদ্ধে। আৰু এই মুহূৰ্তত হত্যাৰ অভিযোগ উত্থাপন হৈছে মামুন ৰছিদৰ বিৰুদ্ধে। যোৱা কিছুদিন আগতেই ৰহমত নগৰত এটা ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হৈছিলে।